পাছত কৃষ্ণৰ আকৌ জন্ম হ'ল। এবাৰ দুবাৰ নহয়, গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, মোৰ যেতিয়াই ইচ্ছা মই তেতিয়াই মই নিজক নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ। মোৰ যেতিয়াই ইচ্ছা হয়, বোলে কি, বোলে মই মায়াবতী, মোৰ জন্ম নাই মৃত্যু নাই, মোৰ যেতিয়াই ইচ্ছা মই মোক নিজক নিজে মই নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ। অজো পিছনমদ্বয় আত্মা ভূতানামিছৰো অপিছন প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া। অজুপি মোৰ জন্ম মৃত্যু নাই, কিন্তু স্বনমদ্বয় আত্মা, মই অখণ্ডিত আত্মাৰূপ, মোৰ এইটো দেহ ৰূপ নহয় অৰ্জুন। মই দেহধাৰী ৰূপে তোমাৰ সন্মুখত দেখাই দিছোঁ, মোৰ এইটো দেহ নহয়, বোলে কি, মোৰ এইটো আত্মাৰূপ। বোলে কিয়? সেইটো কাৰণে মোৰ এই দেহৰ ক্ষয় নাই। সেইটো কাৰণে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত কৃষ্ণৰ দেহ কোনেও বিচাৰি পোৱা নাই। সেইটোকে কৈছোঁ নহয় বাৰু। আমি প্ৰত্যেকেই জীৱ ৰূপেৰে তেওঁৰ এই অংশ, প্ৰতিজনেই। জীৱ হ'ল পৰা প্ৰকৃতি। সেইটো কাৰণে জীৱৰ এটা নাম কি? জীৱৰ এটা নাম হ'ল শিৱ। শিৱ মানে কি? শিৱ মানে মংগলময়। জগত আৰু জীৱৰ মংগলৰ কাৰণে ঈশ্বৰে জীৱ সৃষ্টি কৰিছে। পাৰ্থক্য নাই। ঈশ্বৰ আৰু জীৱৰ মাজত সেইটো কাৰণে পাৰ্থক্য নাই। সেইটো কাৰণে পৰীক্ষিত হ'ল জীৱৰূপ। সুখ কি? সুখ হ'ল আত্মাৰূপ। সেইটো কাৰণে সুখৰ জন্ম কেতিয়া? সত্যত জন্ম, তেতাত শৰণ, হয়নে? দাপৰত লৈছে পিতৃগুৰুৰ পৰা ভাগৱত শাস্ত্ৰ, আৰু কলিৰ সন্ধ্যাত কৰিছে কীৰ্তন। চাৰিটা যুগত যিজন তৰুণ হৈ আছিলে সেইজন আত্মাৰূপ। সেইটো কাৰণে জন্ম মৃত্যু নাই বুলি কৈছে। বোলে কাৰ? আত্মাৰ কোনো জন্ম মৃত্যু নাই। আত্মা হ'ল অভেদ্য। জগত ভকতৰ জন্ম মৃত্যু নাই। বোলে কিয়? ভকত হ'ল ঈশ্বৰৰ শুদ্ধ অংশ। সেইটো কাৰণে চাৰি ব্ৰহ্মৰ কথা আমাক ইয়াত দিছে। শুদ্ধ ব্ৰহ্ম, অভয় ব্ৰহ্ম, হয়নে? তাৰপিছত নিৰ্গুণ ব্ৰহ্ম বা নিৰাকাৰ ব্ৰহ্ম, আৰু দেৱ ব্ৰহ্ম, অৰ্থাৎ গুৰু অভয় ব্ৰহ্ম, দেৱ পূৰ্ণ ব্ৰহ্ম, নাম নিৰাকাৰ ব্ৰহ্ম, আৰু ভকত হ'ল শুদ্ধ ব্ৰহ্ম। এই চাৰিটা বস্তুৰ তত্ত্ব পৰিচয় যেতিয়ালৈকে নাপাব, তেতিয়ালৈকে দৈৱকীয়ে ক'লাত কৃষ্ণক নাপায়। সেইটো কাৰণে প্ৰথম বৃত্তি প্ৰতিষ্ঠাৰ প্ৰতীকৰূপী বসুদেৱে দেখিলে, তাৰ পাছত দেখিছে ভক্তি প্ৰতিষ্ঠাৰ প্ৰতীকৰূপী দৈৱকীয়ে। কাক? কৃষ্ণ বস্তু। সেইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। কৃষ্ণৰ চৰিত্ৰটো পৰম অমৃত। কিয় পৰম অমৃত? কৃষ্ণৰ চৰিত্ৰটো এটা বেলেগ বস্তু। এটা বস্তু চৰিত্ৰ হ'বলৈ হ'লে কি হ'ব লাগিব? এটা বস্তু চৰিত্ৰ হ'বলৈ হ'লে চাৰিটা পৰ্যায়ত সি পাব লাগিব। প্ৰথমটো অনুশীলন, যিটোক আমি এক্সাৰচাইজ বুলি কওঁ। অনুশীলন কৰিলে কি হয়? এক্সাৰচাইজ কৰিলে অভ্যাস হয়। দ্বিতীয়টো হ'ল অভ্যাস। অভ্যাসটো যেতিয়া গভীৰ হ'ব, সেইটো তৃতীয় পৰ্যায় পায়, সেইটোক কোৱা হয় স্বভাৱ। আৰু স্বভাৱটো যেতিয়া পৰিপূৰ্ণতা লাভ কৰিব, সেইটোক কোৱা হয় চৰিত্ৰ, কৃষ্ণৰ চৰিত্ৰ। প্ৰথম ভকতৰ সংগত কৃষ্ণ কথাৰ অনুশীলন। এই অনুশীলন কৰোঁতে অভ্যাস হ'ব। এই অভ্যাস কৰোঁতে সি স্বভাৱত পৰিণত হ'ব। আৰু যেতিয়া সি স্বভাৱত পৰিণত হৈ যাব, তেতিয়া সি কৃষ্ণৰ চৰিত্ৰৰ লগত এক হৈ যাব। সেই কথাক সাৰোগত কৰিয়ে গুৰুজনাই আমাক উপদেশত দিছে, কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। সেইটো কাৰণে আমাক চৰিত্ৰবিলাকহে আনি দিছে, তত্ত্ববিলাকহে আনি দিছে। কি? প্ৰহ্লাদ চৰিত্ৰ, ধ্ৰুৱ চৰিত্ৰ, হয়নে নহয়? কীৰ্তন শাস্ত্ৰত আমাক গুৰুজনে সেইবিলাক আনি দিয়া নাই জানো? চৰিত্ৰ বুলি কিয় দিছে? তাত এটা তত্ত্ব আছে। চৰিত্ৰৰ ৰূপ পাবলৈ হ'লে সি চাৰিটা পৰ্যায় অতিক্ৰম কৰিব পাৰিব লাগিব। চাৰিটা পৰ্যায় যদি সি অতিক্ৰম কৰিব নোৱাৰে, তেতিয়াহ'লে সি চৰিত্ৰ নহয়। একেই গোকুল ধাম, একেই বৃন্দাবন। বৃন্দাবনৰ ৩ তৰু লতিকা পক্ষী সকলোৱে কৃষ্ণক দেখা পায়, হয়নে?
কিন্তু কৃষ্ণৰ অনুচৰবিলাক ইমান শক্তিশালী, কৃষ্ণক দেখা নাপায়। কংসৰ অনুচৰবিলাক ইমান শক্তিশালী, কৃষ্ণক দেখা নাপায়। কিন্তু বৃন্দাবনৰ তৃণ তৰু লতিকা পক্ষী হৰিণ যমুনাৰ জল সকলোৱে কৃষ্ণক দেখা পায় আৰু কৃষ্ণ কৃষ্ণ ধ্বনি তেওঁলোকৰ হৃদয়ত অনুভৱ হৈ থাকে। কিন্তু এই কংসই পঠোৱা অনুচৰবিলাকে কিন্তু তাতো গৈ কৃষ্ণক বিচাৰি নাপায়। সেইটো কাৰণে এইবাৰ সুখদেৱ ভগৱানে ভাগৱতৰ একাদশ স্কন্ধত মানে কি, দ্বাদশ স্কন্ধত সুখদেৱৰ নিৰ্বাণ হ'ব, পৰীক্ষিতৰ নিৰ্বাণ হ'ব, পৰীক্ষিতে দেহৰ পৰা মুক্ত হ'ব। গতিকে এতিয়া আচল সত্য পৰিচয়টো একাদশ স্কন্ধত দিব বিচাৰিছে। বোলে কি, তুমি কৃষ্ণৰ চৰিত্ৰটোক ভালদৰে বুজি লোৱা। বোলে কি, মই তোমাক গুণত দেখাই আছিলোঁ, মই তোমাক ৰূপত দেখাই আছিলোঁ, মই তোমাক লীলাত দেখাই আছিলোঁ, হয়নে? হয়। এইবাৰ তুমি তেওঁক আত্মাত পাই যাব লাগিব। যেতিয়াই তুমি কৃষ্ণক আত্মাত পাই যাবা, তেতিয়াই তোমাৰ ব্ৰহ্ম জ্ঞান লাভ হ'ব। ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান লাভ আছে। সেইটো কাৰণে ব্ৰহ্ম কি, ব্ৰহ্ম বিশেষতঃ 4টা ভাগ আছে, গুৰু দেৱ নাম আৰু ভকত, এয়া হ'ল 4 ব্ৰহ্ম, হয়নে? 4 ব্ৰহ্মৰ নামকেইটা জনাটোৱে আমাৰ আচল তত্ত্ব নহয়। এই 4 ব্ৰহ্মত লুকাই থকা যিটো ৰহস্য, এই ৰহস্যটোক জনাটোহে আমাৰ আচল লক্ষ্য। তাৰ ৰহস্যটো কি? ৰহস্য কজানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰিদ্ৰী হবত পৰিজন নবিব মোৰ সৰ্বোত্তম দুই পাৱে একনে নমস্কাৰ ভক্তি ভাৱে অতাৰ মোৰ এৰি না হিকনা চিত হে তাৰ মোৰ হেৰি না হিকনা চিত। ভকতৰ পাদ পদ্ম মাত্ৰ। ভগৱন্তৰ চৰণ হ'ল কি, ভগৱন্তৰ চৰণ হ'ল সকলোৰে উৎপত্তিৰ স্থল। 5টা চিহ্ন আছে। প্ৰথম কথা হয় ন, ধ্ৰজ ব্ৰজ যৱ অংকুশ আৰু পদ্ম, সুবৰ্ণ কমল। ভগৱন্তৰ পদত 5টা চিহ্ন আছে। ধ্ৰজ মানে ৰথ, হয়নে? এই ৰথখন কিহৰ প্ৰতীক? এই ৰথখন দেহৰ প্ৰতীক। দেহটো ক'ৰ পৰা সৃষ্টি হৈছিলে? তেওঁ নাভি পদ্মৰ পৰা, প্ৰথম ব্ৰহ্মা। সেইটো কাৰণে দেহ ব্ৰহ্ম, জড় ব্ৰহ্ম। ক'ত আছে? তেওঁ পদতে আশ্ৰয় লৈ আছে। তেওঁ পদৰ যি 5টা চিহ্ন, আমাৰ চিহ্নকেইটাৰ নামকেইটা জানিলেই বহুতখিনি জানিলোঁ বুলি ভাবি লয়, হয়নে বাৰু? ল'ব লাগে। তাৰমানে নামকেইটা জানিলে নহ'ব, তাত যিটো তত্ত্ব ৰহস্য লুকাই আছে সেইটো অভেদ্য ঈশ্বৰ তত্ত্বটো পাব লাগিব। সেইটো পালেহে হৃদয় শান্ত হ'ব, অহংকাৰ দূৰ হ'ব।
ধ্যান কৰিব পাৰিব পাছতে কোন চিনি পাব সেইটো কাৰণে আৰু অহংকাৰ তেতিয়াহে দূৰ হ'ব যেতিয়ালৈকে ৰহস্য ভাগ নাপাব তেতিয়ালৈকে অহংকাৰ দূৰ নহ'ব এয়া হ'ল অহংকাৰৰ সততে তেজিবলৈ কৈছে ভকতক অহংকাৰ আপুনি কিয় অহংকাৰ এই অহংকাৰ কৰক তেতিয়াহে আপুনি চৰণ চিন্তিব পাৰিব তেতিয়াহে ভকতৰ ফল পাব ভগৱান ক'ত নাই শ্ৰীমদ ভাগৱত কি কৈছে কৃষ্ণ বস্তু ক'ত পায় তাত কৈছে যে আমাকো পাইবাৰ জানা ভকত এসে পন্থা এহিকে কহয় গীতা ভাগৱত গ্ৰন্থা গতিকে তেওঁক চিন্তিবলৈ আমি অহংকাৰ ত্যাগ কৰিব লাগিব তাই নধৰিবলৈ কৰিব পৰা নাই আপোনাৰ খবৰ আমি দা কৰোঁ দা পদবী তাৰমানে বাকজনাই এইটো আপোনাক সম্বোধন কৰি কথাষাৰ কোৱা নাই দেই বুজি পাইছেনে বাৰু তাৰমানে তেখেত হ'ল এজন ভজনীয়া ভকত যিজনৰ ভজন ভাগ থাকে তেওঁ সত্য শুদ্ধ কথাটো সকলো ঠাইতে দেখুৱাই দিব তেওঁ কাকো ভয় কৰিবলগীয়া নাথাকে বুজি পাইছেনে কথাটো আৰু কিবা যদি ছিদ্ৰ লাগিছে ছিদ্ৰটো ভংগ কৰিবহে বিচাৰে সেইটো বঢ়াব নিবিচাৰে সেইটো কাৰণে আমি ডেকা কালতে যৌৱন কালতে আমি দাড়ি মুখ ৰাখিছিলোঁ তেতিয়া আমাৰ অহংকাৰ আছিলে সেইকণক কোনো ছিদ্ৰ আজিলৈকে ধৰা নাই কিন্তু আমাৰ সতি সন্তান যেতিয়া ডাঙৰ দীঘল হ'ব আমি যেতিয়া ভক্তি মাৰ্গলৈ আহিম নহয়নে বাৰু তেতিয়া আমি ভকতৰ সাজটো ল'ব লাগিব ধৰিও কুমাৰৰ কালে ভাগৱতৰ ধৰ্ম নাই নাই বুজি পাইছোঁ আমি হ'ব লাগিব সেইটো আমাৰ সতি সন্ততি ভাল কৰিবৰ কাৰণে আমাৰ সতি সন্ততিক উন্নতিৰ পথত আগুৱাই নিবৰ কাৰণে কোনে নিব কৃষ্ণ বস্তুৱে নিব ইমান ডাঙৰ বুলি কৈছে আজি যদি সেইখিনি কাজিয়া এখন লাগে ঐ পদ্ম শইকীয়া বেকতা দৌৰ মাৰিব লাগিব না আমি প্ৰভুজনা মোতকৈ মোৰ নামটো ডাঙৰ গতিকে মই যাব লাগিব গতিকে নাম কৃষ্ণক যেনেকৈ নামাতক তেনেকৈয়ে পাব তেওঁক নিশ্চয় আহিব তেওঁক মাত্ৰ লাগে ভকতি সেই ভকতি ৰুব লাগিব দশাৰ ভকতি দশময় ভকতি তেতিয়া তেওঁ বৈকুণ্ঠত থাকে শান্তি নাপায় সেই ভকতৰ ওচৰলৈ আহিব সেই ভকতৰ ওচৰত আহি ভকতক সেৱা লৈ দিব হয় একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ এই গাঁৱে সদা বহিয়া যথাত হে বৈকুণ্ঠকো বৰি হৰি যোগী ৰহি নয় এৰি থাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে
তাৰমানে ভগৱন্ত প্ৰভুৱে আমি প্ৰকৃতিৰূপী পুৰুষ, প্ৰকৃতিৰূপী পুৰুষ। সেইসকল প্ৰকৃতি, আমি প্ৰকৃতিৰূপী পুৰুষ। গতিকে আমাৰ স্বামী বুলি কওঁ তেখেতক। কৃষ্ণ বস্তুক আমি স্বামী শব্দ উচ্চাৰণ কৰোঁ। গতিকে আমি পুৰুষ নহওঁ দেই, কথা আমি আপোনাৰ খবৰ কৃষ্ণ হে ৰাম কৃষ্ণ ৰৱা দেখে সবে উঠিলা তৰিত হে ৰাম কনে কোঠা কি বেয়াৰ অতলাহি কাজ শ্ৰী বাল্য বৃদ্ধ নগৰ হৌতম বাজ হে দ্বাৰত থাকিও সবে আপেক্ষিয়া এ যায় উপবাসক এৰাও হেন বা বিপাক এ বিধিৱতে সম্বংগে তীৰ্থত কৰা স্নান এ দেৱ দ্বিজ পিতৃকতৰ পিয়া দিয়া দান। নাই কম বাৰু কথাখিনি দেই, বিদুৰৰ দিনৰ কথা আছে, ভাল হৈছে আৰু এইকেইটা কথা ক'ম। আৰু সেইকেইটা কথা আমি ক'লোঁ, আপুনি চাৰি বস্তু কথাকেইটা সুধিছিলে যে সেইকেইটা আমি ক'লোঁ। বৰ গভীৰকৈ ক'ব নোৱাৰি দেই, যিমানকণলৈকে ক'ব পাৰি সিমানকণলৈকে কোৱা হৈছে। হে ৰাম দানে সে দুৰ্গতি হৰৈ শাস্ত্ৰৰ সন্মতি এ মুহুৰ বচনে চলা সতৰে সম্প্ৰতি এ কৃষ্ণ ৰৱা দেখে কৱে উঠিলা তৰিত লাগি গইলা উসমীষ দ্বাৰকা পুৰিত এ ঠাৱে ঠাৱে ব্ৰজাৱে ত বল বিৰধাক এ দিন দিমিদ গৰ দণ্ডি সেই ভেৰদাক এ সাজ সাজ পজা খৰে সাৰ পৰৈ ঘুমে এ কৰৈ লোক চলিমা কমনে এ কথায় হুয়া বাইল বিধ যতনাৰী এ বজাই বুজা ভিৰে জুমা জুমে শাৰী শাৰী এ দুৱাৰতো ৰৈল প্ৰজা ছয় চমৎকাৰে এ যায়ো যদু বিৰস লবৰে আৰম্ভৰে এ বাদ্যে ভন্দে দণ্ডে চলৈ চিহ্ন সত্তে চানি এ হয় হস্তি গিৰিলৰে সঘনে ধৰণী এ ৰথি ৰথ পদাতি কয়াতো পতংকাৰ এ যাই মত হস্তি সৰ্ব পৰ্বত আকাৰ অন্যত অধিক এক বীৰ বিপৰীত এ দেখি দেবাসুৰ ভৱে ভয়ে সচকি এ নগনয় অন্তক কুনিশক মনত এ ভৈলা সাগৰাৰ পাৰ চৰিয়া নাৱত এ হয় হস্তিৰ ৰথে চলৈ সমস্ত সম্ভাৰে এ কৃষ্ণ কৱাৰী বীৰ ছয় চমৎকাৰে এ কোপে যম সমে পৰম নিসংগ এ বাদ্য ভণ্ড বান্ধুলে স্বৰ্গত লাগে সংগ এ দিগজ মানস বে চলে এক ৰূপে প্ৰভাসল পাইলা সবে পৰম আটোপে এ নিমিয়া তীৰ্থৰ জলে যাদৱ বিশেষে এ কৰিলন্ত জলাঞ্জলি কৃষ্ণৰ আদেশে এ বিশিষ্ট বিপক ভুঞ্জাই কৰিয়া সন্মান এ সুবৰ্ণৰ যত ধেনু ভূমি দিলা দান।
দান দিয়া বস্তুকেইটা নামটো মনত ৰাখি লওক দেই, তত্ত্বকেইটা ক'ব লাগিব। সুবৰ্ণ মানে সোণ, ৰজত মানে হ'ল ৰূপ, ধেনু মানে হ'ল গাই, ভূমি মানে হ'ল মাটি। এইকেইটা বস্তু দান দিছে। ভূমিদানটো শ্ৰেষ্ঠ দানৱ। এতিয়া সুবৰ্ণ, ৰজত, ধেনু, ভূমি, এই চাৰিটা বস্তু বাজনা মনত পেলাই দিব। আমি অকণ পাঠ কৰি লওঁ, এইকেইটা তত্ত্বকেইটাও পোৱা যাব। হে ৰাম বসিলা তীৰ বিপক সন্তোষী দিলা ৰত্ন ৰঞ্জলি বসিলা তীৰ্থত পাছে যত মহাবলী সুন্দৰ শৰীৰ মহা এ বাহু বক্ষস্থ এ সবাৰু প্ৰকাশে মুখ হে চন্দন মন্দন কিৰীতি কুণ্ডলে চিকি মিকি কৰৈ কান্তি এ সূৰ্যৰ কিৰণে যেন জলয় পদ্মকান্তি এ চন্দনে লেপিত তনু অতি ৰুচিকৰ সূৰ্য সম জলয় অলংকাৰে কলেৱৰ এ কোপে যম সমস বে বীৰৱ সদৃশ এ ময়মত সিংহ যেন নিৰ্ভয় দৰ্পিত এ নুমাই বাৰ বেলা যেন এ প্ৰকাশয় প্ৰদীপ এ পুৰিলে ককালে মৃত্যু এ চাপিলে সমীপ পাইলে কবি পাকে পাছে নষ্টম হৈল জ্ঞান এ মধুময় খুৰাক কৰিলে সম্বেপান এ কৃষ্ণৰ মায়ায়ে আজি বিমোহিত মন এ ভৈলা মহামত নাহি গাঁৱত চেতন এ গণ্ডগোল কৰি পিলে নাকে মধ্য পৰে এ ঢলো পলো কৰে যে ই আশী সেইৰে আছিলে নহয়। এইটো বাৰুণী বৰ বেলেগ বস্তু নহয়, ভেদ আছে, কিন্তু বস্তুটো একেটাই। বিনাশৰ কাৰণে বাৰুণী বস্তুটো তত্ত্বগত অৰ্থ সেইটোৱেই যে আমাৰ বিনাশৰ কাৰণে বাৰুণী দিব লাগিব। বোলে কি বোলে মোৰ মান সন্মান শ্ৰী যশ সম্পত্তি এই গোটেইকেইটা যদি নাশ কৰিবলৈ মন আছে তেতিয়াহ'লে মদ্যপান কৰিলেই হ'ল, বেলেগ একো কৰিব নালাগে। ভাগৱতৰ নৱম স্কন্ধত শুক্ৰাচাৰ্যই অভিসম্পাদ দি থৈছে। ভাগৱতৰ নৱম স্কন্ধত অভিসম্পাদ দি থৈছে কাক? যি মদ্যপান কৰে তাক। শুক্ৰাচাৰ্য কি? শুক্ৰাচাৰ্য হ'ল দৈত্যসকলৰ গুৰু। দৈত্যসকলৰ গুৰুৱে দৈত্য আৰু দেৱতা সকলোকে অভিসম্পাদ দিছে, আশীৰ্বাদ দিয়া নাই। এইটো কাৰণে কিয়? শুক্ৰাচাৰ্যই অভিসম্পাদ দি ভাগৱত শাস্ত্ৰত সকলো জীৱকে এটা বস্তুৰ পৰা আঁতৰ কৰি আনিব বিচাৰিছে। কি অভিসম্পাদ দিলে? বোলে যি সুৰাৰ কাৰণে মই সঞ্জীৱনী বিদ্যা হেৰুৱালোঁ, যি সুৰাৰ কাৰণে মই মোৰ মৰ্যাদা হেৰুৱালোঁ, যি সুৰাপানৰ কাৰণে মই মোৰ শিষ্টক ৰক্ষা কৰিব নোৱাৰিলোঁ, মই আজি ব্ৰাহ্মণ পণ্ডিত শুক্ৰাচাৰ্যই মই মোৰ এই মুখেৰে মই আজি অভিসম্পাদ দিছোঁ। বোলে কি অভিসম্পাদ দিছোঁ? বোলে যি মদ্যপান কৰিব তাৰ শ্ৰীহানি হ'ব। বোলে কি? তাৰ চেহেৰাটো নষ্ট হ'ব দেই প্ৰথম। দ্বিতীয়তে যি মদ্যপান কৰিব বোলে কি? বোলে তাৰ স্বাস্থ্যৰ হানি হোৱাৰ লগতে তাৰ সম্পত্তি হানি হ'ব, হয়নে? বোলে তৃতীয়তে বোলে তাৰ পাছত তাৰ চৰিত্ৰ হানি হ'ব, বোলে তাৰ পাছত সি সৰ্বশান্ত হ'ব। কম বিষ নহয়। গতিকে এতিয়াও আমাৰ মদক লৈ পাৰ্টি চলি থাকে, পূজা পাতল চলি থাকে। নহয় কৃষ্ণ ভাগৱতৰ আসনত বহি এইবোৰ কথা ক'বই নাপায়, নহয় বাৰু? হা
এইবোৰ বেয়া বস্তু নামেই ল'ব নাপায়, হয়নে নহয় বাৰু? কিন্তু আমি এটা কথাত এতিয়াও সচেতন হ'ব লাগে, আমাৰ সতি সন্তানক এই শিক্ষাটো দিব লাগে, হয় নহয়? আপোনালোকে ভালকৈ বাতৰিবিলাক চাইছেনে বাৰু? ককা আইতাক আৰু দেউতাক আছে, মাটিহে মৰিছে কিন্তু, হয় নহয়? আগলৈ উঠি অহা যুৱক যুৱতীসকলৰহে বেছি মৃত্যু হৈছে। বৃদ্ধ হৈ মৃত্যুৰ খনগনি থকাসকলৰ মৃত্যু হোৱা নাই কিন্তু, হয়নে নহয়? কিবা এটা গণ্ডগোল লাগিছে কিন্তু, হয়নে বাৰু? গতিকে আমাক কৈছে, পৰীক্ষিত তুমি জীৱক কৈছে, গতিকে আমাক কৈছে, আমাৰ ওচৰত টকা দিয়ক অকণমান আকলি যাওঁ, মোৰ নাকত দিলে বৰ দিগদাৰ। এতিয়া আমি ভাগৱতৰ পৰা ভাল অমৃতকণ ল'ব লাগিব। পৰীক্ষিত নৃপতিক শুকদেৱ ভগৱানে কৃষ্ণক পৰিচয় কৰি দিব বিচৰা নাই আচলতে। শুকদেৱ ভগৱানে পৰীক্ষিত নৃপতিক সত্যটোক পৰিচয় কৰি দিব বিচাৰিছে। কিয় সত্যটোক পৰিচয় কৰি দিব বিচাৰিছে? সত্যই কৃষ্ণ, সত্য ঈশ্বৰ, সেইটোৱে, হয়নে? পৰীক্ষিত নৃপতিক ঈশ্বৰ কৃষ্ণৰ পৰিচয়ৰ লগতে ভাগৱত শাস্ত্ৰক পৰিচয় কৰি দিব বিচাৰিছে কি? ধৰ্ম। তোমাৰ জীৱ ৰূপেৰে, মানৱ ৰূপেৰে, নৰ ৰূপেৰে তোমাৰ প্ৰকৃত ধৰ্ম কি? প্ৰকৃত ধৰ্মটো পৰিচয় কৰাই দিব বিচাৰিছে। সেইটো কাৰণে ভাল হ'ব, হয়নে বাৰু? যে ধৰ্মৰ পৰিচয়টো ভাগৱত শাস্ত্ৰৰ 2য় স্কন্ধত দিছে। কোনে দিছে? শুকদেৱ ভগৱানে দিছে। কাক? পৰীক্ষিতক। ভাগৱতৰ 2য় স্কন্ধ আৰম্ভ হৈছে কিহেৰে? মহাভাগৱত, মহাধৰ্মৰে। সাধাৰণ ধৰ্ম নহয়। কি ধৰ্ম? মহাধৰ্ম। সুধিছে পৰীক্ষিতে যে এইটোনো কেনেকুৱা ধৰ্ম? বোলে কোনো পুৰুষত কোনেও ক'তো শুনা নাই। যিটো ধৰ্মৰ কথা কোনো পুৰুষত কোনেও ক'তো শুনা নাই, সেই ধৰ্মটোৰ নাম হ'ল মহাভাগৱত ধৰ্ম। বোলে কি ধৰ্ম? বোলে সেয়া মহাধৰ্ম। তেতিয়া কৈছে যে এইটো কোনে পালে? বোলে মই মোৰ পিতৃগুৰুৰ কৃপাত পালোঁ। ক'ৰ ধৰ্ম আছিলে? বোলে ভূমি ধৰ্ম নহয়, এইটো বৈকুণ্ঠ ধৰ্ম। ইয়াত যিজন ঈশ্বৰৰ কথা কোৱা হৈছে সেইজন ঈশ্বৰ বৈকুণ্ঠৰ ঈশ্বৰ। সেইটো কাৰণে এই ধৰ্মটো ক'ৰ ধৰ্ম? এই ধৰ্মটো বৈকুণ্ঠ ধৰ্ম। কিন্তু মই কৃপা কৰি পালোঁ কাৰ পৰা? মোৰ পিতৃগুৰু বেদব্যাসৰ পৰা। পিতৃগুৰু বেদব্যাসে মোক এই শাস্ত্ৰভাগ পঢ়ালে, শিকালে আৰু বুজালে। বোলে মই কি হৈ গ'লোঁ? বোলে মই দেহৰ বন্ধনৰ পৰা মুক্ত হৈ মই আত্মাৰূপ হৈ গ'লোঁ। যি তাৰিখৰ পৰা মই মোৰ পিতৃগুৰুৰ পৰা মই ভাগৱত পালোঁ, মই সেই তাৰিখৰ পৰা তৰুণ হৈ পৰিলোঁ, 16 বছৰীয়া হৈ পৰিলোঁ। সেইটো কাৰণে গংগাৰ পাৰত শুকদেৱক ভাগৱত কীৰ্তন কৰি শুনাবলৈ আহোঁতে শুকদেৱ ভগৱান 16 বছৰীয়া তৰুণ যুৱক হৈ আহিছে। আৰু কি হৈ আহিছে? দিগম্বৰ বেশত আহিছে। আত্মাৰ বস্ত্ৰ নাথাকে, সেইটো কাৰণে তেওঁৰ বস্ত্ৰ নাই। পৰীক্ষিতে শুকক দেহ ৰূপত দেখা নাই, পৰীক্ষিতে শুকক আত্মাৰ ৰূপত দেখিছে। পৰীক্ষিতে গুৰু ঈশ্বৰক ভগৱান ৰূপত দেখিছে। বোলে কি? এজন মোৰ ঈশ্বৰ। বোলে কি? যিজনে মোক কৃষ্ণৰ বিষয়ে ক'ব, এজনো মোৰ কৃষ্ণই। গুৰুৱে কৃষ্ণ। গুৰুক যেতিয়ালৈকে ঈশ্বৰ বুলি চিনি নাপাব, তেতিয়ালৈকে শিষ্যৰ তেতিয়ালৈকে ঈশ্বৰ জ্ঞান লাভ নহয়। সেইটো কাৰণে মাধৱে কাৰ পৰিচয় দিছে? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু, তাহান্ত বিনায় নাই 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 আমাৰ পৰম গুৰু। মাধৱে গুৰুজনৰহে পৰিচয় দিছে। গুৰুৰ পৰিচয় দিয়া মানে যে এইজনেই মোৰ ভগৱান। কথাটো শাস্ত্ৰসন্মত হয়নে নহয়? হয়নে বাৰু? গতিকে আমিও প্ৰথম গুৰুজনাৰ শুদ্ধ পৰিচয়টো পাব লাগিব। গুৰুৰ পৰিচয় পালে, গুৰুৰ চৰণ ভজিলে, এই 4 বস্তুৰ তত্ত্ববোধ যদি আমাৰ হয়, তেতিয়াহ'লে আমি কি হ'ম? আমি ঈশ্বৰৰ চৰণ চিন্তা কৰিবৰ কাৰণে উপযুক্ত হ'ম। জ্ঞান, ঈশ্বৰক আৰু নিজক চিনি পোৱাটো। বিজ্ঞান, নিজক আৰু ঈশ্বৰক চিনি পাই তাক প্ৰয়োগ কৰিব পৰাটো। তদং, তাৰ পৰা মন্থন কৰি তত্ত্ববোধটো নিজে পান কৰিব পৰাটো, হয়নে?
আৰু তত্ত্ববস্তুৰ যেতিয়া অমৃত পান হয় তেতিয়া ঈশ্বৰ অৰ্থাৎ ভগৱান আৰু ভকত এক হৈ যায়। সেইটোকে কোৱা হ'ল কি বুলি? ৰহস্য। ভকত আৰু ভগৱান কেতিয়া এক হয়? ভকত আৰু ভগৱান কেতিয়া এক হয়? যিটোক ৰহস্য বুলি কোৱা হৈছে হৰিনাম ল'লে, হয়নে? ভগৱানৰ নাম ল'লে নাম নিৰ্গুণ ঈশ্বৰ আৰু ভকত গুণময় গুণত থাকিও ঈশ্বৰৰ লগত একত্ৰ হৈ থাকে। নাম ল'লে আমি এই সংসাৰ কৰিব পাৰিম, শূন্যতা মানে অৰণ্যত আমি বিচৰণ কৰিব পাৰিম। তেনেকৈ আমি মুখেৰে নাম লৈছোঁ, কৃষ্ণ শব্দটো আমাৰ মুখেৰে ফুটিছে, আমি ইয়াক দেখা পাব লাগিব। প্ৰথম চাওঁ পিয়াগো আনক মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ। সেইটো কাৰণে নামৰ ৰূপটো কি? নামৰ ৰূপটো গুণত নাই। নামৰ ৰূপটো হ'ল নিৰ্গুণ। নিৰ্গুণ মানে য'ৰ পৰা সকলোৰে উৎপত্তি হয়। নিৰ্গুণ মানে নিৰাকাৰ বুলিও কোৱা হয়, কিন্তু নিৰ্গুণ শব্দৰ অৰ্থ হ'ল সমস্ত গুণময় আৰু গুণমুক্ত বস্তুবিলাক য'ৰ পৰা উৎপত্তি হৈছে সেই উৎপত্তিৰ স্থলটোক কোৱা হয় নিৰ্গুণ বুলি। সেইটো কাৰণে নাম হ'ল নিৰ্গুণ ব্ৰহ্ম। নাম নিৰ্গুণ ব্ৰহ্ম। নাম হ'ল অক্ষৰ ব্ৰহ্ম। গুৰু হ'ল অভয় ব্ৰহ্ম। আমাৰ জীৱনৰ কি আছে? মৃত্যুৰ ভয় আছে, আমাৰ সন্মান হানিৰ ভয় আছে, আমাৰ প্ৰতিষ্ঠা হানিৰ ভয় আছে, হয়নে নহয়? পদে পদে ভয় আছে, হয়নে? গতিকে এই সমস্ত ভয়ৰ পৰা যি আমাক মুক্ত কৰি দিব পাৰে সেইজন হ'ল অভয় ব্ৰহ্ম, আত্মা। সেইটো কাৰণে গুৰু অভয় ব্ৰহ্ম। গুৰুৱে আমাৰ জন্ম মৃত্যুৰ বিকাৰযুক্ত ভয় ভীতিবিলাক দূৰ কৰি দিব পাৰে। গুৰুৱে কি শক্তিৰ দ্বাৰা ভয় দূৰ কৰে? গুৰু যে অভয় ব্ৰহ্ম, এই অভয় ব্ৰহ্মস্বৰূপ গুৰুৱে কি শক্তি আৰু সামৰ্থ্যৰে শিষ্যৰ ভয় দূৰ কৰে? সেইটোক কি বুলি কোৱা হয়? সেইটোক কোৱা হয় দেৱ। দেৱ কি? দেৱ হ'ল দৈৱকী নন্দন কৃষ্ণ, পূৰ্ণ ব্ৰহ্ম। কৃষ্ণ হ'ল পূৰ্ণ ব্ৰহ্ম, 16 কলা তেওঁ। সেইটো কাৰণে দেৱ দৈৱকী নন্দন কৃষ্ণ কোনে পৰিচয় কৰি দিব? গুৰুৱে পৰিচয় কৰি দিব। সেইটো কাৰণে এটা কথা আমি মনত ৰাখিব লাগিব, যিমান বিদ্যা আছে, 64 কলা আছে, হয়নে নহয়? সকলোবিলাক সেইদিনাখনে পাৰফেক্ট হ'ব, পৰিপূৰ্ণ হ'ব। যিদিনাখনলৈকে গুৰুৰ পৰা লোৱা নহ'ব তেতিয়ালৈকে আধৰুৱা হৈ থাকিব। সেইটো কাৰণেই একলব্যৰ অংগক্ষত কৰি দিলে দ্ৰোণাচাৰ্যই। বোলে কিয়? তুমি মোৰ মূৰ্তিত পুজি পেলাই শিক্ষা ল'লে নহ'ব, বোলে কি মোৰ প্ৰাণক পুজি শিক্ষা ল'ব লাগিব। মূৰ্তি আৰু প্ৰাণ দুটা বেলেগ বস্তু। আঙুলি কটা গ'ল, হয়নে বাৰু? আৰু দ্ৰোণাচাৰ্যও ব্ৰাহ্মণ আছিলে, বেদজ্ঞ, হয়নে? তেওঁ এটা বস্তু দেখুৱাই থৈ গৈছে, বোলে কি শিষ্যতকৈ গুৰুতকৈ শিষ্য সদায় ওপৰত। উল্টাটোহে ক'লে, গুৰুতকৈ শিষ্য সদায় ওপৰত, সেইটো দেখুৱালে। সেইটো কাৰণে মহাভাৰত ৰামায়ণ আদি শাস্ত্ৰই আমাক ন্যায় নীতি আৰু সদাচাৰৰ সুশিক্ষাখিনি দিব বিচাৰিছে। সেইটো কাৰণে এইবিলাকক শাস্ত্ৰ আখ্যা দিয়া হৈছে, যি আমাক আচাৰ্য ৰূপেৰে আমাক ভাল জ্ঞান দিয়ে। সেইটো কাৰণে দ্ৰোণাচাৰ্যই কি প্ৰকাশ কৰিলে? একলব্যৰ অংগক্ষত কৰি এইটোকে প্ৰকাশ কৰিলে যে গুৰুতকৈ শিষ্য সদায় ওপৰত। সেইটো আমি সদায় বেয়াটোহে দেখোঁ, হয়নে নহয়? কিন্তু শাস্ত্ৰত থকা ভালটো আমি চাবলৈ শিকিব লাগিব। একমাত্ৰ দ্ৰোণাচাৰ্য যি শিষ্যক ওপৰত থৈ গৈছে, নিজে দাং লৈ তলত অৱনমিত হৈ গৈছে, হয়নে নহয় বাৰু? গতিকে আমি বুজিব লাগিব কি আমি এজন শ্ৰেষ্ঠ গুৰু ভক্তি কৰিব পৰা শিষ্য হোৱাটোহে ডাঙৰ কথা। আমি এজন শ্ৰেষ্ঠ শিষ্য হ'ব পৰাটোহে ডাঙৰ কথা।
তাই চোৰ তাতে হয়নে বাৰু হয় যদি চোৰ কৰিব ভকতৰ চোৰটো ক'লে আপুনি নহ'ব ভকতৰ যিজন ভগৱান সেইজনো মাখন চোৰ নহয় এতিয়া সেই নহয় জানো তাকে কৈছোঁ এই মাখন ভকত চোৰ বুলি যে ক'লে এইটো বুজাইছে যে আপুনি ভাওনা চাবলৈ গ'ল চাওঁতে ভাবিলে যে দেখা যাব যে গদাৰীবোৰ মজা কৃষ্ণ মজা এই বাঁহীটো চোৰ এই লয়লাস বিলাপৰটো মোৰ নামঘৰত মাতিম আপুনি বস্তুটো আনিলে নাই চোৰ হয়তো চোৰ কৰিবলৈ কৈছে ভগৱান তাকে কৈছোঁ ভগৱান তাকে কৈছে যে ভগৱান কৃষ্ণ এই অমৃত যেতিয়ালৈকে আমি চোৰ কৰিব নোৱাৰিম সেইটো চোৰ কৰিবলৈ কৈছে তাৰমানে প্ৰেক্টিকেলি হ'ব লাগিব নহ'ব ভকত চোৰ নহয় তেওঁ ভকত হ'বলৈ যাওঁতে ভোকত থাকিবই লাগিব হয় ভোকত থাকিলেহে ভকত হ'ব পাৰিব বৰ হেৰি কৃষ্ণ হে ৰাম হে নগনয়ন্ত ককুনি সংক্ৰমণ এই ভৈলা সাগৰৰ পাৰ চৰিয়া নাৱত এই হস্তে ৰথ চলৈ এই সমস্তে সম্ভাৰে কৃষ্ণ কোৱা উৰি বীৰ ছয় চমৎকাৰে কৈ কোপে যম সমে হে পৰম নিশংক এই বাদ্য ভণ্ড আন্দোলেশ্বৰ গত লাগে চনক দিগ্গজ মানসে চলে একে জোপে এ প্ৰবাসক পাইলা সবে পৰম আতুপে এ নমিয়া তীৰ্থৰ জলে যাদৱ বিশেষ কৰিলন্ত জলাঞ্জলি কৃষ্ণৰ আদেশ বিশিষ্ট বিপক ভোন যায় কৰিয়া সন্মান সুবৰ্ণৰ ৰজত ধেনু ভূমি দিলা দান সুবৰ্ণ মানে কি আমাৰ তিনিটা শৃংগ আছে নেদেখাকে এই তিনিটা শৃংগক ভাগৱতৰ অষ্টম স্কন্ধত ত্ৰিকুট পৰ্বত বুলি কৈছে ত্ৰিকুট পৰ্বত আৰু এই গজেন্দ্ৰই যেতিয়া হৰিৰ কৃপাৰ প্ৰসাদ পায় যেতিয়া গজেন্দ্ৰই সুৰত পদ্মপাহ লৈ যেতিয়া স্তুতি কৰিলে কি হ'ল গজেন্দ্ৰক পাৰিষদ দিবলৈ গতি কৰিলে কৃষ্ণ 1000 বছৰ যুদ্ধ 1000 বছৰ যুদ্ধ কৰাৰ পিছত হ্ৰদত কেনেকৈ পদুম ফুল তাকে কৈছোঁ গোটাইকে কৈছোঁ এইখিনি সেই কথাখিনি কম এতিয়া নহয়নে বাৰু ভক্তিটো এটা জন্মৰ সম্পত্তি নহয় ভক্তি কেইটা জন্মৰ সম্পত্তি ভক্তি হ'ল 7টা জন্মৰ সম্পত্তি অতি কমেই মানে বাৰু যে এইজন গজেন্দ্ৰ কোন আছিলে আগৰ জন্মত এজন বৈষ্ণৱ আছিলে ইন্দ্ৰদ্যুম্ন ৰজা আছিল জগন্নাথ মন্দিৰ বনাই থৈ গৈছে হয়নে এই ইন্দ্ৰদ্যুম্ন ৰজাই এটা সাধাৰণ ছিদ্ৰ লগাইছিলে বুলি আমি ভাবি ল'লে নহ'ব কিন্তু ছিদ্ৰটো বৰ ভয়ানক বস্তু ভাগৱতৰ 3য় স্কন্ধত যেতিয়া দ্বিতীয় অসময়ত সন্তান বিচাৰিলে তেতিয়া কশ্যপ ঋষিয়ে কৈছে যে তুমি এগৰাকী অতি দুষ্টা চৰিত্ৰ নাই যিটো সময়ত তপজপ কৰিব লাগে সেইটো সময়ত তুমি সন্তান বিচাৰিলা গতিকে তুমি অনাচাৰী দ্বিতীয় স্বামীক সুধিছে যে মোক মাত্ৰ এটা কথা কওক মোৰ যি সন্তান হ'ব এই সন্তান ব্ৰাহ্মণৰ শাপত মৃত্যু হ'ব নেকি
বোলে নাই নাই সেইটো নহয়। বোলে তেতিয়াহ'লে তাত মোৰ একো পাপ হোৱা নাই। বোলে কি মোৰ সন্তানে মাত্ৰ ব্ৰাহ্মণৰ সাপ পাব নালাগে। বোলে তোমাৰ সন্তানক মৃত্যু দিব স্বয়ং ঈশ্বৰে। বোলে তেতিয়াহ'লে বহুত আনন্দ। মই যদি অসময়ত বেয়া কামো কৰিছিলোঁ মোৰ ফলটো ভালেই লাভ হ'ল। বৰ ডাঙৰ এটা তত্ত্ব কথা এইটো হয়নে বাৰু? ভক্তি পাবলৈ, ভগৱানৰ চৰণ পাবলৈ, হয়নে? সাধু সন্ত মহন্তৰ সংগ পাবলৈ ভকতিৰ ৰস লাগিব আৰু জীৱৰ আত্মশুদ্ধি লাগিব। এই আত্মশুদ্ধি আছিলে কাৰ? প্ৰহ্লাদৰ, ইফালে গজেন্দ্ৰৰ, হয়নে বাৰু? এতিয়া ভাগৱত শাস্ত্ৰত আমাক এটা কথা বেছি স্পষ্টকৈ দেখাইছে। কি কথা? ইয়াত কৃষ্ণৰ চৰিত্ৰ যেনেকৈ দেখুওৱা হৈছে, কৃষ্ণ ভকত বৈষ্ণৱসকলৰ পুণ্য চৰিত্ৰবিলাকো দেখুৱাইছে। ইয়াত ভগৱানৰ গুণ কীৰ্তন যেনেকৈ কৰা হৈছে, কৃষ্ণৰ পৰম পবিত্ৰ ভকত বৈষ্ণৱসকলৰ আৰু কৃষ্ণৰ শত্ৰুবিলাকৰ ভয়ানক ৰূপবিলাকো বৰ্ণনা কৰা হৈছে। জয় বিজয়, হয়নে বাৰু? হিৰণ্যাক্ষ, হিৰণ্যকশিপু এইসকলে তামস যোনিত আহি জন্ম লৈ ঈশ্বৰৰ লগতে বৈৰী আচৰণ কৰিছিলে। সেইসকল মহাভকত, ভকতৰ লগতে যুদ্ধ কৰে, আনে যুদ্ধ দিব নোৱাৰে। অভকতৰ লগত তেওঁ যুদ্ধ নহয়। কিবা প্ৰকাৰে সজ্ঞানে অজ্ঞানে যদি কেনেবাকৈ ঈশ্বৰৰ স্পৰ্শ পোৱা যায়, ভাগৱত শাস্ত্ৰত পৰীক্ষিত নৃপতিক ক'লে যে তুমি ঈশ্বৰক বেলেগে পাবৰ কোনো প্ৰয়োজন নাই। এই যে তোমাক মই কৃষ্ণৰ কথা কৈ আছোঁ, এতিয়া কিহৰ কথা কৈছে? যে কৃষ্ণৰ আটাইতকৈ শ্ৰেষ্ঠ লীলা বোলে কি এই গোটেই যদুকুলটো তেওঁ নিজে বিনাশ কৰিব। হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাত্রয়ে সম্ভমামি যুগে যুগে। কৃষ্ণই গোটেই দেৱতা ৩৩ কোটি দেৱতাক লগত লৈ আহিছে তেওঁ লীলা কৰিবলৈ। কাৰ লগত লীলা কৰিব? দেৱতাবিলাক ভকত আছিলে, ভকতৰ লগত। কাক লৈ আহিছে? বৃন্দাবনৰ গোপীসকলক লৈ আহিছে। কি আছিলে? সত্য যুগত প্ৰত্যেকজনে সাধন ক্ষিত্ৰ ঋষি আছিলে, মুনি আছিলে, হয়নে? বেদৰ কিমান মন্ত্ৰ আছে? বেদৰ ৭ লাখ মন্ত্ৰ আছে। ৭ লাখ মন্ত্ৰত কি কৰি আনিছে? বৃন্দাবন গোকুল নামৰ নন্দৰ গৃহৰ গোবৎস কৰি আনিছে। বেদৰ মন্ত্ৰবিলাকক নন্দৰ গৃহলৈ গোবৎস কৰি আনিছে কৃষ্ণই। গৰু বনাই লৈ আহিছে। কি কৰিব নোৱাৰে তেওঁ? বোলে কি মোৰ মুখেৰে বাজ হোৱা এই মন্ত্ৰবিলাকে সদায় মোৰ স্পৰ্শ বিচাৰে। ব্ৰহ্মাই চুৰ কৰিছে আকৌ সেই গৰুকে, হয়নে নহয়? হয়নে? গোবৎসৰ লীলা কৃষ্ণই কৰি দেখুৱাইছে, হয়নে? এই দেহ ভূমিৰ কথা আমি যে ক'ম বুলি কৈছিলোঁ, এই দেহটো আচলতে গাই ৰূপ, গাভী ৰূপ। আমাৰ এই দেহটো গাভী ৰূপ, বেদৰ প্ৰাপ্ত ৰূপ। কিয়? আমাৰ ইয়াত 5টা জ্ঞান ইন্দ্ৰিয় আছে, 5টা কৰ্ম ইন্দ্ৰিয় আছে। এই জ্ঞান ইন্দ্ৰিয় কৰ্ম ইন্দ্ৰিয়কেইটা ক'ত লাগি আছে? আমাৰ এই দেহৰূপী ধেনু বা গাইত লাগি আছে, হয়নে? এই পঞ্চভূতক লৈ এই দেহটো গঠিত। এতিয়া ভূতক কি বুলি কোৱা হয়? ভূতটোক কোৱা হয় ভূমি বুলি। ভূতটোক কোৱা হয়, জড় বস্তুটোক কোৱা হয় কি বুলি? ভূমি বুলি। এতিয়া ভূমিৰ বৈশিষ্ট্যটো কি? ভূমিৰ পৰিচয় হ'ল গন্ধগুণ। ভূমিৰ গন্ধগুণটো আছে। অৰ্থাৎ এটা বস্তু ভূমিৰ তত্ত্ব হিচাপে যদি তাক বুজা যায়, তেতিয়াহ'লে কি হ'ব লাগিব? তাৰ গন্ধ থাকিব লাগিব। সেইটো কাৰণে ভগৱান কৃষ্ণৰ গন্ধটো কি? চন্দন, তুলসী আৰু পদ্ম। এতিয়া পদ্মৰ সুগন্ধিটো ক'ৰ পৰা প্ৰকাশ পালে? যেতিয়া গজেন্দ্ৰই ত্ৰিকুট পৰ্বতত সহস্ৰ বছৰ যুদ্ধ কৰি যেতিয়া তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে, এইবাৰ আৰ্ত হৈ মাতিলে ঈশ্বৰক।
বিপদত ঈশ্বৰক নেমাতে কোনেও, সম্পদক মনত নেপেলায়। একেবাৰে মৃত্যুতুল্য সমস্যা যেতিয়া আহি যাব তেতিয়া আৰ্ত হৈ ভগৱান কৃষ্ণক মাতে, এই মৰিব সময়ত যাম যাম, হয়নে বাৰু? সেইটো কাৰণে গুৰুজনে আমাক কৈছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। অৰ্থাৎ এই অমৃত তুমি জনমে জনমে পান কৰিবৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰা। যদুকুলৰ প্ৰজাসকলৰ অহংকাৰ আহি গ'ল। কি অহংকাৰ আহি গ'ল? যিটো কুলত ঈশ্বৰ জন্ম হৈছে সেইটো কুলত আমি জন্ম হৈছোঁ, হয়নে? এই অহংকাৰটো কি হ'ল? এই অহংকাৰটো কৃষ্ণই নাইকিয়া কৰি দিব বিচাৰিছিলে। নহয়, অহংকাৰ মোৰ প্ৰজাসকলৰ নাথাকক, মোৰ প্ৰজাসকল জীৱন্ত কালতে কৃষ্ণময় হৈ থাকক, এইটো ইচ্ছা কৰিছিলে কৃষ্ণই। কিন্তু ঈশ্বৰৰ ইচ্ছা জানো বিফল হ'ব? নহয়, ঈশ্বৰে দেখুৱাব বিচাৰিছে জীৱৰ ধৰ্ম আৰু পৰমাত্মাৰ ধৰ্ম। জীৱ হৈ যদি জন্ম হয় তাৰ অহংকাৰ থাকিবই। অহংকাৰ যদি দূৰ কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব লাগিব? খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কৃষ্ণক পাব লাগিব। কোনে পাইছিলে? উদ্ধৱে পাইছিলে, প্ৰথম পাইছিলে, হয়নে? উদ্ধৱৰ অকণমান অহংকাৰ আছিলে কৃষ্ণক পালোঁ বুলি। বোলে ঋষিয়ে সাধনাত যোগ তপস্যাত নোপোৱা কৃষ্ণ মই মোৰ প্ৰাণৰ বান্ধৱ কৰি সদায় পালোঁ, হয়নে? সেইটো কাৰণে কৃষ্ণক শুদ্ধকৈ কোনে পায়? বৃন্দাবনৰ গোপীসকলক খবৰ ল'বলৈ পঠিয়ালে। সেইটোক দিছে কি বুলি? গোপী উদ্ধৱ সংবাদ বুলি। ভাগৱতৰ 10ম স্কন্ধ গোপী উদ্ধৱ সংবাদত কি হ'ল? কৃষ্ণ এতিয়া গোপীসকলৰ হৃদয়ত যে প্ৰতিষ্ঠা হৈ আছে উদ্ধৱক তাকে দেখুৱাব বিচাৰিলে। 10ম স্কন্ধত ৰাস পঞ্চোধ্যায়ৰ দ্বাৰা বৃন্দাবনৰ গোপীসকলে যমুনাৰ বালিত, যমুনাৰ জলত, তৃণ তৰু লতিকা সকলোতে কেৱল কৃষ্ণকে স্পৰ্শ কৰিলে উদ্ধৱৰ সন্মুখত। এতিয়া উদ্ধৱে কান্দি কান্দি গৈ ক'লেগৈ যে তুমি মোৰ অহংকাৰ দূৰ কৰিবলৈ, মোৰ অজ্ঞান নাশ কৰিবলৈ তুমি মোক সেই গোপীসকলৰ ওচৰলৈ পঠালা। ইমান ডাঙৰ কৃপা আৰু বেলেগে কোনেও কাকো কৰা নাই। সেইটো কাৰণে কৃষ্ণই উদ্ধৱক সাৱটি কৈছে তুমি মোৰ প্ৰাণৰ বান্ধৱ। বোলে কিয়? তুমি অহংকাৰৰ পৰা মুক্ত হৈ গ'লা। সেইজনেই কৃষ্ণৰ প্ৰাণৰ বান্ধৱ যি জীৱন্ত কালত অকণো একো কথাতে কেতিয়াও অহংকাৰ ৰখা নাই। সেইটো কাৰণে ভকতৰ কেতিয়াও অহংকাৰ থাকিব নেলাগে, এইটো উচিত নহয়। এইটো কাৰণে এই তিনিটা বস্তু কথা যে ক'লে, সুবৰ্ণ ৰজত ধেনু ভূমি দিলা নাম। সুবৰ্ণ মানে কি? সুবৰ্ণ মানে সাত্বিকতা। ৰজত মানে কি? ৰজত মানেহে ৰাজসিক ভোগবিলাক আৰু আনন্দ, হয়নে? গতিকে এই সাত্বিকতা বুলি কওঁতে আমাৰ সাত্বিক গুণবিলাকৰ কৰ্ষণ হ'ব লাগিব। ৰাজসিক ভোগবিলাক, আনন্দবিলাক আমাৰ পৰা আপোনা আপুনি আঁতৰ হ'ব লাগিব। এইবিলাক দান দিয়া কথা কৈছে। কাক দান দিবলৈ কৈছে? বিশিষ্ট ব্ৰাহ্মণক দান দিবলৈ কৈছে। বিশিষ্ট ব্ৰাহ্মণ কোনজন? বিশিষ্ট ব্ৰাহ্মণ সেইজন যিজনে বেদমন্ত্ৰ জানে, ভালদৰে বেদ অধ্যয়ন কৰিব পাৰে। হয়, তোমাৰ যজ্ঞ বাৰম্বাৰ তেওঁলোকে অসুৰে আহি পেলাই নষ্ট কৰিছে, তুমি তাহাঁতক ধ্বংস নকৰা কিয়? তেওঁ কি কৈছে? মই যদি এতিয়া তেওঁলোকক ধ্বংস কৰোঁ মোৰ এই যজ্ঞ কৰাৰ কোনো ফল নাপাওঁ, কাৰণ বিশ্বামিত্ৰ তেওঁ সেই ক'লে যে মই এতিয়া ক্ৰোধক আনিব লাগিব, তেতিয়াহ'লে তেওঁলোকক মাৰিবৰ কাৰণে। ক্ৰোধক যেতিয়ালৈকে মই নামো তেতিয়ালৈকে মই আহিব নোৱাৰে মোৰ ওচৰলৈ, কাৰণ ক্ৰোধক মই মাতিব লাগিব। তেতিয়া মোৰ অধীন কামক্ৰোধ লোভমোহ আজি আমিও কৰিব লাগিব। মন তই মোৰ অধীন হ, মই তোৰ অধীন হৈ নাথাকোঁ।